কংগ্ৰেছৰটো চাউল পানী অসমত নাইয়ে আৰু একোটো বাকি নাই। কংগ্ৰেছে 22টা সিটত ইলেকশন খেলিব আৰু তাতেই ঘূৰা-ঘূৰি কৰি থাকিব আৰু কেণ্ডিডেটবিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব। 22টা সমষ্টিত অলৰেডি কেণ্ডিডেটবিলাকক ইশাৰা কৰিছে যে 1 কোটি এডভান্স দিয়ক, 3 কোটি পিছত দিব লাগিব বুলি। গোটেই মিয়া সমষ্টিত যিমান কেণ্ডিডেট আছে তাৰ পৰা ধাম ধুম পইচা উঠাব। আগতে উঠাইছিল, এবাৰটো গণ্ডগোল লাগিব কংগ্ৰেছত। কোনকিটা সমষ্টি মোক কৈ আছে নহয় মানুহবিলাকে, কেণ্ডিডেটবিলাকে। কোনকিটা সমষ্টি? এই যিকেইটা 22টা সমষ্টি, সৃজন গামৰ পৰা, বাগবৰৰ পৰা, মন্দিয়াৰ পৰা, চমৰীয়াৰ পৰা, গোটেইখিনি আৰু দলগাঁৱৰ পৰা। মিয়াৰ কথা ক'লে কংগ্ৰেছৰ খং উঠে, কিহৰ কাৰণে? তাৰমানে মিয়াই কংগ্ৰেছৰ অক্সিজেন। মিয়াৰ ভোটতে কংগ্ৰেছ চলে, মিয়াৰে ৰাজনীতি কৰে। আমি মিয়াৰ বহুত কাম কৰিছোঁ। মিয়া মানুহে অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, কোনো কথা নাই। খালি কিছুমান কথা যে ক'ৰবাত খালী মাটি পালেই বহি দিয়ে। যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ, ভাল কামখিনি ভাল হ'ব।